সমাজৰ সংবাদ সেইসকল সমাজৰ প্ৰতিটো খবৰৰ আঁৰৰ লোকসকল কিন্তু নিজৰ যত্ন ৰাখিবলৈ সময় তাকৰ সাংবাদিকসকলৰ দিন ৰাতি ৰ'দ বৰষুণ সকলোতে এক্টিভ প্ৰতিজন সাংবাদিক কিন্তু দেশৰ সমাজৰ বিভিন্ন খবৰ বিলাওঁতে এওঁলোকে সদায় পাহৰি যায় নিজৰ শৰীৰৰ যতন এইসকল হ'ল সমাজৰ একোজন সাংবাদিক সেয়ে ব্যস্ততাময় এই সাংবাদিকসকলক নিজৰ কৰ্তব্যৰ সময়তে স্বাস্থ্য পৰীক্ষাৰ বাবে নাৰেংগীস্থিত গেট হস্পিটেলৰ একাংশ অভিজ্ঞ চিকিৎসকে মঙলবাৰৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰে এক হেল্থ কেম্প অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা সংগ্ৰহ কৰা হ'ল প্ৰতিজন সাংবাদিকৰ তেজৰ নমুনা একেদিনাই ওজন লিভাৰ আদিৰ পৰীক্ষা সম্পন্ন দুই একক নিৰোগী থকাৰো উপায় দিলে চিকিৎসকে আজি আমাৰ গেট হস্পিটেলৰ পৰা লিভাৰ ইয়াৰ সজাগতা হিচাপত লিভাৰৰ বেমাৰৰ সজাগতা হিচাপত গুৱাহাটী প্ৰেছ ক্লাবত গোটেই সাংবাদিকসকলৰ আমি এটা মানে ব্লাড টেষ্ট ফ্ৰী কেম্পেইনিং কৰি আছোঁ তাৰ ভিতৰত যদি কিবা ব্লাডৰ ধৰক আপোনাৰ লিভাৰৰ কিবা বেমাৰ থাকে তেতিয়াহ'লে হয়তো আমি ইজিলি গম পাই যাম আৰু তো ইয়াৰ ব্লাড টেষ্ট হেল্থ পৰীক্ষা কৰি আছোঁ চুগাৰৰ টেষ্ট কৰি আছোঁ ওজন চাই আছোঁ পালছ বিপি চাই আছোঁ আৰু মানে পেচেণ্টটোক আমি পৰীক্ষা কৰি আছোঁ ক্লিনিকেল এক্সামিনেশ্যন যোনটো কওঁ এইসকল চিকিৎসকৰ প্ৰচেষ্টাতে নিজৰ কৰ্মব্যস্ততাৰ মাজতেই এদিন হ'লেও অকণমান নিজৰ শৰীৰটোৰ প্ৰতি আজি সচেতন হোৱা দেখা গ'ল সাংবাদিকসকলক ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা প্ৰাগ নিউজ